এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ জাজিত আৰু এই জাজিৰ নৈ যি ভয়ংকৰ যিটো পৰিৱেশ সেই পৰিৱেশ এই মুহূৰ্তত দেখাইছোঁ আৰু এই মুহূৰ্তত যিহেতু জাজিৰ যি নকোঁৱৰ বাইলুং গাঁৱত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ইয়াৰ যিটো মথাউৰি সেই মথাউৰিটো ইতিমধ্যে এটা অংশ ভাগি গৈছে আৰু ভাগি যোৱাৰ ফলত এই মুহূৰ্তত যিটো সোঁত আচলতে সেই সোঁতটো দেখা পাইছে জাজি নৈ এইটো সোঁত আৰু এই জাজি নৈ যিটো সোঁতে আচলতে জাজি নৈ যিটো পানী সেই পানীটোৱে আচলতে এই মুহূৰ্তত প্ৰায় ইয়াৰ 6-7খন গাঁও বিধ্বস্ত কৰি তুলিছে। মুঠৰ ওপৰত ক'ব গ'লে এই মুহূৰ্তত যদি মই কওঁ শিৱসাগৰ জিলাত সৰ্ববৃহৎ এইটো বানপানীয়ে আচলতে উজনি অসমৰ ভিতৰত শিৱসাগৰ জিলাত আচলতে সৰ্ববৃহৎ বানপানীয়ে এই মুহূৰ্তত বিধ্বস্ত কৰি গৈছে আৰু এই মুহূৰ্তত যিহেতু মই নকোঁৱৰ বাইলুং গাঁৱত উপস্থিত আছোঁ আৰু ইয়াৰ সামগ্ৰিক যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ যিসকল গাঁও গঞা ৰাইজ আছে তেওঁলোকে এতিয়া দিক বিদিক হেৰুৱাবলগীয়া হৈছে। তেওঁলোকে নিজৰ ঘৰ বাৰী এৰি আচলতে নিজৰ এটা আশ্ৰয়স্থললৈ আহিবলগীয়া হৈছে আৰু ইয়াৰ যিটো পৰিৱেশ সেই পৰিৱেশটো দেখাইছোঁ। ইয়াৰ প্ৰত্যেকজন আপুনি যদি চাই ইয়াত প্ৰত্যেকজন লোক উপস্থিত আছে, ডেকাৰ পৰা একদম বয়োজ্যেষ্ঠলৈকে প্ৰত্যেকজন লোক আচলতে ইয়াত আহি উপস্থিত হৈছে আৰু এজন বয়োজ্যেষ্ঠ লোক এই মুহূৰ্তত মই দেখা পাইছোঁ। মই তেওঁৰ পৰা আচলতে পোনপটীয়াকৈ জানিম। ককা, এই যিটো বান এই বানটো আগত আপোনালোকে দেখা পাইছিলে? আমি দেখা পোৱা নাছিলোঁ আমি। এতিয়া কালি যেতিয়া 9-10টা বজাত আমাৰ ৰাইজে কাম এটা ছিগিবৰ সময়ত কাম কৰি থাকোঁতে দুজন ল'ৰা আহি ইয়াত আমাক কাজিয়া কৰিছে। মথাউৰিটো পানী হৈছে। নাই ভগা আমি দেখাই নাই। ঘৰ কাপোৰ একো দিয়ে বনোৱা নাই। 25-26 ঘৰ মানে একোৱেই নাই, চব ভাঙি চিঙি খতম কৰি দিলে। কি অসুবিধা হৈছে? আমাৰ কি হ'ব, কালি 10টা বজাৰ পৰা আমাৰ একদম বহুত প্ৰব্লেম হৈছে। খাবলৈ শান্তি নাই। সেইফালে ডন এৱা নথকাতেনে আমাৰ গোটেই বস্তু বাহানি আমি সামৰিলোঁতে আমি এনেকুৱা পানী হ'ব বুলি সম্ভৱ নাছিলে নহয়। নাই, একো নাই। কালিৰ পৰা চৰকাৰে একো নাই, কোনোৱে অহা নাই। এইবাৰ ভোট বিচাৰিলে কাৰণে মছলা দিম মই যাওঁলে কোনেও দেখা দেখিয়ে নাই। কালি সেইখিনি যদি আমাক অসুবিধা নকৰিলেহেঁতেন আমাৰতো চব পিনে কাম হ'লহেঁতেন। চব বস্তু পানী একোৱেই নোৱাৰিলোঁ। আছে আছে বহুত মানুহ আছে। এতিয়া আমাৰ একোৱে মেচিন একদম চব উটি গ'ল নহয় আৰু মানে একো খোৱা বস্তু বুলিবলৈ একোৱেই নাই। ঘৰখনত একোৱেই নাই। কালিৰ পৰা লগনতে আছোঁ 10টা বজাত। আমি ভাত খামকৈ আমি দনেৰুৱাই আহি পিনি কালি 10টা বজাৰ পৰা প্ৰশাসনৰ মানুহ কোনো দেখা দেখিয়ে নাই। লৰালৈকে পানী বাঢ়িলে মথাউৰি ভগা দেখিয়ে মানুহ ঘৰত আছোঁহি। আশ্ৰয় দিয়াৰ কাৰণে আমি এইকণ সময়লৈকে দি আহিছোঁ। কোনো মানুহ এজন এই সময়লৈকে নাই অহা। দুটা চাওকচোন কিমান বেয়া লগা এটা ঘৰ নহয় 4-5টা ঘৰ উটুৱাই নিলে। এতিয়ালৈকে এজন প্ৰশাসনৰ মানুহ দেখা দেখি নাই। আমাৰ বেয়া লাগে নাই। কালি কাম কৰি থকা অৱস্থাত দুজন মানুহ আহি এই তৰ্ক নকৰাহেঁতে আমাৰ এইখন অৱস্থা নহয়। দুজনৰ 1.5-2 ঘণ্টা লোকচান হোৱাকৈ হেৰি মানুহ আছিলে, কি PW মানুহ আছিলে, ছাৰ আছে। ছাৰহঁত থাকোঁতে তেওঁক দম দিয়াৰ কাৰণে এইটো অৱস্থা হ'বলৈ পালে। আমাৰ এতিয়া আপুনি আগলৈ চাব পাৰে 500 ঘৰ মানুহ ঘৰ উটুৱাই লৈ গুচি গ'ল। খোৱাটো দূৰৰে কথা, পানী এগিলাচ খাবলৈও আমাৰ এতিয়া সমৰ্থ নাই। প্ৰশাসনৰ মানুহ এই পৰলৈকে অহা নাই। আমাৰ লগত বেয়া লগা নাই নেকি? ভোট বিচাৰি আহিব সময়ত আমাৰ ওচৰলৈ আহে। এই 10-11টা বজালৈকে এইবোৰ কেঁচুৱা ল'ৰা-ছোৱালী ইয়াত পানী ৰখাই থৈ দিবলগীয়া হৈছে। বেয়া লাগিছে নাই চাওকচোন। এই মানুহঘৰ ভিতৰখনত এটা গৰু ছাগলী নাই, চব উঠাই লৈ গুচি গ'ল। প্ৰশাসনৰ মানুহ এজন আহিব লাগে নাই এই 10-11-12টা বজালৈকে? কওকচোন আপোনালোকে, চব ৰাইজে ক'ব। এজন কোনো মানুহে ঘৰ মানুহ নথকাৰ কাৰণে আমাৰ কি অৱস্থা হ'লহেঁতেন? গাঁওবুঢ়া আহিলে ফটো মাৰিলে মানুহ আহিব বুলি কৈ গুচি গ'ল। এতিয়ালৈকে মানুহ এজন কোনো পোৱাহি নাই। আঁতৰৰ পৰা ফটো মাৰিছে মানুহ আহিব। কোন মানুহ আহিব? এই মানুহখিনি এতিয়ালৈকে কি খাই থাকে কওকচোন আপোনালোকে বাৰু? 1-2জন মানুহ আহাহঁতে বোলে মানুহকেইটাক বোলে বিস্কুটৰ পেকেট এটা দিছোঁ, পানী বটল এটা দিছোঁ। ইয়াতো আমাৰ খাবলৈকে একো নাই। মানুহৰ ঘৰলৈ সোমাবলৈ আমাৰ যাবলৈ ৰাস্তা নাই। কওকচোন, কেইবাজনী বেমাৰী মানুহ আছে, ডেলিভাৰী মানুহ আছে। গাঁওখনৰ একো সুবিধা এটা নাই। কওক আপোনালোকে। নিশ্চয়কৈ আচলতে এইটো কোনো নতুন কথা নহয়। এই মুহূৰ্তত যিটো পৰিৱেশ সেই পৰিৱেশটো আমি নিজে দেখা পাইছোঁ। চৰকাৰৰ ফালৰ পৰা কিবা সা সুবিধা বা জিলা প্ৰশাসনৰ ফালৰ পৰা কিবা সা সুবিধা পাইছে নাই? কালি আহিছিলে বাৰু আপোনাৰ END মানুহসকল, কিন্তু আজি মানে কাকো দেখা নাই ৰাতিপুৱাৰ পৰা। আৰু কালি এটা মানে কি হ'ল, আমি কাম গোটেই গাঁৱৰ মতা মহিলা ডেকা যুৱক যিমান পাৰোঁ চেষ্টা কৰিছোঁ মানে মথাউৰিটো বচাবৰ কাৰণে যিমান পাৰোঁ। গাড়ী উলিয়াই নি আপোনাৰ নিজে বেলচা মাৰি SGO ছাৰ আছে আপোনাৰ END, তাৰপিছত ইঞ্জিনিয়াৰ বাইদেউহঁত আছে। তাৰপিছত তেনেকুৱাতে দুজন আহি মানে 1.5-2 ঘণ্টা আমাৰ কাম লোকচান কৰি দিলে। মানে তৰ্ক বিতৰ্ক কৰি আছে, এইটো কেলৈ কৈছোঁ, এইটো কেলৈ নাই কোৱা। প্ৰথমতে লাগিলে আপোনাৰ প্ৰশাসনৰ মানে SGO ছাৰৰ লগত। SGO ছাৰ নিজে আছে, আমাৰ গাঁওবুঢ়াও আছে। এই 1.5-2 ঘণ্টা যদি তেহেঁতি যদি আপোনাৰ কামটো
মানে হেৰি নকৰিলেহেঁতেন তেতিয়া বহুত কাম আগবাঢ়িলেহেঁতেন বহুত বিপদ কৰিলে তেহেঁতে এই 2 ঘণ্টা কাম তেহেঁতি বহুত লোকচান কৰিলে সেই ল'ৰা দুটা নাই আহা আজিলৈকে আমি ইমান ডাঙৰ হ'লোঁ আজি 36 হ'ল আমাৰ আজিলৈকে দেখা নাই মানে আজিলৈকে আজি প্ৰথম দেখিছোঁ কোনো নাই কালি মানে এহেঁতি দুটা ল'ৰা এটা পংকজ চেতিয়া এটা হৈছে কৃষ্ণ বৰুৱা ভোলা ইভাগে তেহেঁতি দুটা আহি তিনিআলিটোত দেখিছে আপুনি তিনিআলিটোত উৎপাত কৰিলে মানে ৰাতি একদম মানে কি খাই বৈ আহি পূৰা উৎপাত কৰিছে উৎপাত কৰাৰ ফলত 2 ঘণ্টা কাম আমাৰ ব্লক হৈ গ'ল 2খন বেলচা আছিলে 2খন বেলচাও লৈ গুচি গ'ল মানে কিহৰ কাৰণে কি কৰিলে নাজানো কিবা পইচাৰ কাৰণে লাগিলে নে কিবা প্ৰথমতে লাগিলে প্ৰশাসনৰ লগত তাৰপাছত আমাৰ লগত মানে আমাৰ কাম কৰা মানুহখিনিৰ লগত তেহেঁতি মানে হেৰি কৰিলে মানে তেহেঁতি ভাবিলে তেহেঁতি মানে কিবা অংকত আহিছিলে নেকি পইচা পাতি অংকত আহিছিলে নেকি তাৰপিছত তেহেঁতৰ কাৰণে 2 ঘণ্টা আমাৰ টাইম লোকচান হ'ল কিন্তু জগৰীয়া তেহেঁতিকেইটাই মই জনাত আজিলৈকে কাৰণ আমি 36 হ'ল মোৰ 34 বছৰ হ'ল কিন্তু আজিলৈকে এনেকুৱা বানপানী আমাৰ এইটো অঞ্চলত কোনো নাই দেখা নিশ্চয়কৈ এইটো কোনো নতুন কথা নহয় আচলতে এনেধৰণৰ যিটো বানপানী হয় বানপানীৰ ক্ষেত্ৰত আচলতে জিলা প্ৰশাসনে আগতীয়াকৈ যিটো ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া হয় বা চৰকাৰখনে আগতীয়াকৈ যিদৰে আচলতে ঢাক ঢোল বজাই থাকে যে বানপানী হোৱাৰ লগে লগে বানপানী অধ্যুষিত যিসমূহ অঞ্চল আছে এই অঞ্চলসমূহৰ যিসকল লোক আছে বানপানী যিসকল লোক আছে সেই লোকসকলক বিশেষ ব্যৱস্থা কৰা হ'ব কিন্তু যিদৰে আচলতে জিলা প্ৰশাসন হওক বা এই যিখন চৰকাৰ হওক শাসনাধিষ্ঠ যিখন চৰকাৰ হওক চৰকাৰখনে যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল এতিয়া ৰাইজে অভিযোগ দিছে যে পুৱাৰ পৰা বা কালি নিশাৰ পৰা ইয়ালৈ জিলা প্ৰশাসনৰ লোক অহা নাই মুঠৰ ওপৰত ক'ব গ'লে এই যি 6-7খন গাঁও বহু লোক বহু পৰিয়াল আচলতে বহু গৰু ছাগলী এই যি বানপানী সেই বানপানীত উটি গৈছে বহু পৰিয়ালৰ লোক পৰিয়াল আচলতে এই যি বানপানী আছে এই বানপানী আচলতে আক্ৰান্ত হৈছে আৰু এই মুহূৰ্তত মই এটা পৰিৱেশ দেখাইছোঁ এই পৰিৱেশটো দেখিলে আপুনি গম পাব যিদৰে বলিয়া যি জাজি আছে জাজিয়ে আচলতে কেনেধৰণৰ ৰূপ গ্ৰহণ কৰিছে এই পানীৰ যিটো সোঁত সেই সোঁতটো যদি সন্ধিয়ালৈকৈ নকমে তেতিয়াহ'লে সম্পূৰ্ণৰূপে আচলতে এই যি নৰা কোঁৱৰ যি বাইলুং গাঁও আছে সেই বাইলুং গাঁও আচলতে সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ যাব বানত আৰু এইখিনিতে এটা কথা কওঁ এটা দীৰ্ঘ সময়ৰ পৰা যদি আমি চাওঁ তেতিয়াহ'লে উজনি অসমত এই যিটো বানপানী এই বানপানী আচলতে দেখা পোৱা নাছিলে ৰাইজে কিন্তু এই মুহূৰ্তত যদি কওঁ তেতিয়াহ'লে প্ৰায় ৭৭ চনত বা ৭৪ চনত যিটো শিৱসাগৰ জিলাত বানপানী হৈছিলে তাৰ পিছত আচলতে শিৱসাগৰ ৰাইজে এনেকুৱা উজনি অসমৰ বিভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰৰ জাজিৰ এই অঞ্চলটোতো বানাক্ৰান্তৰ মাজতে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে জনপ্ৰতিনিধিৰ বিৰুদ্ধে স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে প্ৰশাসনৰ লোক উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে লোকসকলে আমাক কিছু পৰিৱেশ দেখুৱালে মুজাক্কিৰ আহমেদে মুজাক্কিৰক ধন্যবাদ জনাইছোঁ